নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে যে দেখি আছে মোৰ পিছফালে এটা আসাম টাইপৰ ঘৰ। এই আসাম টাইপৰ ঘৰটো খুব সৰু হয়, মাত্ৰ দুটা ৰুমৰ। আৰু আপোনালোকক যে দেখুৱাইছো মই এই আসাম টাইপৰ ঘৰটো, আজি মই ইয়াত সম্পূৰ্ণ ৱালপুট্টি লগাই হোৱা কৰিলো। গতিকে আজি মই আপোনালোকক কম যে এই সৰু আসাম টাইপৰ ঘৰখনত ৱালপুট্টি লগাওতে কিমান মান পুট্টি গৈছে সেইটো আজি মই আপোনালোকক কম। গতিকে টোটেল খৰচা কিমান হৈছে সেইটো বাৰু মই কমপ্লিট ৰং হোৱাৰ পিছত কম। কিন্তু এতিয়া সেই দুটা ৰুমত আৰু এই বাহিৰখিনি ৱালপুট্টি লগাওতে পুট্টি কিমান মান খৰচা হৈছে সেইটো আজি মই আপোনালোকক কম। তো বন্ধুসকল, হয়তো বহুতৰে এনেকুৱাকে ঘৰ আছে, হয়তো আপোনালোকে অনুমান কৰিব নোৱাৰে যে কিমান মান খৰচা হয় পুট্টি, হয়তো আপোনালোকে অনুমান কৰিব নোৱাৰে যে কিমান মান ৱালপুট্টি যায়। গতিকে আজি মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিম। লগতে আপোনালোকে এনেকুৱা ঘৰ বান্ধিলে কি কি কাম কৰি ল'ব লাগে ৰং কৰাৰ আগতে আজি মই আপোনালোকক গোটেইবিলাক ডিটেইলছ কৈ দিম। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি জানিব বিচাৰিছে আপোনালোকে। তো বলক তেতিয়াহ'লে আপোনালোকক দেখাওঁ। বন্ধুসকল, পুট্টি কিমান গ'ল কিমান নগ'ল সেইটো কোৱাৰ আগতে মই ভাবিছোঁ আপোনালোকক প্ৰথমতে সেই সৰু ৰুম দুটা দেখুৱাই দিওঁ। সৰু নহয় বন্ধুসকল, এটা সৰু এটা ডাঙৰ। আৰু এয়া ডাঙৰ ৰুমটো একফালে আছে 14 আৰু এইফালে আছে 18, মানে 14/18 ৰুম। ৰুমটো ডাঙৰ দেখা পায় বন্ধুসকল, খুব ভাল লাগে। আৰু এইফালে আছে এইটো বাৰাণ্ডা, বাৰাণ্ডাটো আছে 5 ফুট আৰু 14 ফুট। আৰু চাওক বন্ধুসকল, এইফালে এইটো এটা ৰুম, এইটো 12/14 আছে। এতিয়া মই বন্ধুসকল আপোনালোকক ফ্ৰণ্ট চাইডখিনি দেখাই দিছোঁ। এয়া চাওক, দুটা ৰুমৰ আসাম টাইপৰ ঘৰ, কি খুব সুন্দৰ দেখা হয়। বন্ধুসকল, আপোনালোকৰো এনেকুৱা হয়তো চৰকাৰে দিয়া ঘৰ আছে, তো আপোনালোকে অনুমান কৰিব পৰা নাই কিমান মান ৱালপুট্টি লাগিব। তো চিন্তা নকৰিব বন্ধুসকল, মই আপোনালোকক কৈ দি আছোঁ। কিন্তু প্ৰথমতে মই আপোনালোকক দেখুৱাই দি আছোঁ ঘৰখন। বন্ধুসকল, ফ্ৰণ্ট চাইডখিনিহে আমি ৱালপুট্টি লগাইছোঁ, এই বেক চাইডটো আমি ৱালপুট্টি লগোৱা নাই। চাই লওক বন্ধুসকল, আপোনালোকৰো এনেকুৱা ঘৰ আছে মই জানো, আপোনালোকে অনুমান কৰিব পৰা নাই। আপোনালোকক মই কৈ দিম কিমান ৱালপুট্টি লাগে এনেকুৱা এখন ঘৰ ৰং কৰিবলৈ হ'লে বা ৱালপুট্টি লগাবলৈ হ'লে। এতিয়া মই আপোনালোকক ক'ম যে ইয়াত ৱালপুট্টি কিমান মান খৰচা হৈছে। প্ৰথমতে মই আপোনালোকক এই ডাঙৰ ৰুমটো দেখুৱাই দিছোঁ। চাওক বন্ধুসকল, এই ডাঙৰ ৰুমটোত গৈছে ৱালপুট্টি 2 বেগ। কিন্তু বন্ধুসকল, 2 বেগৰো বেছি খাব পাৰে যদি আপোনালোকৰ ৱালটোৰ প্লাষ্টাৰ বেয়া হৈছে। যদি আপোনালোকৰ ৱালৰ প্লাষ্টাৰ বেয়া তেতিয়াহ'লে আপোনালোকৰ 3 বেগ বা 4 বেগ খাব পাৰে। যিহেতু এই ঘৰখনৰ বা এই ৰুমটো প্লাষ্টাৰ ভাল আছিল, তাত সেইকাৰণে 2 বেগ খাইছে। আৰু এই ৰুমটো মানে 14/12 ৰুমটো, ইয়াতো 1.5 বেগ খাইছে বা 1 বেগে খাইছে বুলি ক'ব পাৰি। তাৰপিছত আগত এটা সৰু যিটো বাৰাণ্ডা আছে, সেই বাৰাণ্ডাটোতো 1 বেগ খাইছে, মানে টোটেল বাৰাণ্ডাটো আৰু এইটো 14/14 ৰুমটো 2 বেগ টোটেল। গতিকে বাৰাণ্ডাটোৱে আৰু এইটো এটা ৰুমটোৱে আৰু ডাঙৰ ৰুমটোৱে 4 বেগ ৱালপুট্টি লাগিছে। বন্ধুসকল, ৱালপুট্টি 1 বেগত 40 কেজি থাকে। এতিয়া বন্ধুসকল, আপোনালোকে ভাবিছে চাগে AC বৰ্ডত কি কালাৰ লগাই আছে। তো বন্ধুসকল, আমি এই AC বৰ্ডত লগাই আছোঁ ডিষ্টেম্পাৰ, খুব কম খৰচাতে হোৱাকৈ। যিহেতু এই ডিষ্টেম্পাৰটো বহুত কম দাম, গতিকে ইয়াক আমি কম খৰচা হোৱাকৈ ইয়াক লগাইছোঁ। কাৰণ ইয়াক ডাইৰেক্ট লগাব পাৰি, ইয়াক মাৰিবলৈ কোনো প্ৰাইমাৰ দৰকাৰ নাই। কিন্তু যদি আমি প্লাষ্টিক পেইণ্ট মাৰিলোঁ হয়, প্ৰথমতে AC বৰ্ডত প্ৰাইমাৰ সানি ল'ব লাগিলে হয়, সেইমতে আপোনাৰ খৰচাও বাঢ়িলে হয়। তাৰ কাৰণে আমি ইয়াত ডাইৰেক্ট ডিষ্টেম্পাৰ মাৰি দিছোঁ আৰু ইয়াক আমি কম খৰচাতে হোৱা কৰি দিছোঁ। এতিয়া মই বন্ধুসকল আপোনালোকক এটা কথা জনাই দিওঁ যে ইয়াত এটা ভুল হৈ আছে, আৰু সেই ভুলটো হৈছে বন্ধুসকল, আপোনালোকে দেখিছেনে ইয়াত কোনো দৰ্জা লগোৱা হোৱা নাই। কোনো দৰ্জা নলগোৱাকৈ প্ৰথমতে আগে ৱালপুট্টি লগোৱা হৈছে।
কিন্তু যদি আমি এনেকুৱাকে কৰা যায় বন্ধুসকল দৰ্জা নলগোৱাকে ৱাল পট্টি লগোৱা যায় তেতিয়া নেক্সট টাইমত যেতিয়া দৰ্জা লগাব বন্ধুসকল এই দৰ্জা লগালে এই সাইডখিনি পুৰা ফাটি যাব আৰু আপোনাৰ ডাবল কাম হ'ব আৰু ডাবল খৰচা হ'ব মানে মিস্ত্ৰী আপোনালোকে আকৌ পুনৰবাৰ এইখিনিৰ কাৰণে মাতিব লগা হ'ব আৰু এইফালে চাওক বন্ধুসকল কোনো ভেলকুলেশ্যন লগোৱা হোৱা নাই এতিয়া কালাৰ কৰাৰ পিছত যদি ভেলকুলেশ্যনবোৰ লগায় তো বন্ধুসকল সেইবোৰ গোটেই সাইডখিনি ফাটি যাব গতিকে মই কওঁ আপোনালোকক যাতে তেনেকুৱাকে ভুল নকৰে আৰু চাওক বন্ধুসকল এইবোৰ যে খিৰকি দেখা পাইছে এইবোৰ আমি পুৰা ফুটা আছিল এই ফুটাবোৰ মাৰি দিছো যদি আপোনালোকৰ এই ফুটাবোৰ থাকে তেতিয়াহলে আপোনালোকেও এক্ৰিলিক পুটি নামৰ এটা পুটি আছে আৰু সেইটো আপোনালোকে লগাই ল'ব চাওক আমি এই যেটো ফুটা আছে এই ফুটাটো আমি মাৰি দিছো তো বন্ধুসকল আপোনালোকৰ খিৰকিত নিশ্চয় আছে তেনেকুৱা ফুটা আপোনালোকে মাৰি লৈ ল'ব বা আপুনি মিস্ত্ৰীক কৈ দি দিব সেইখিনি মাৰিব কিন্তু বন্ধুসকল আপোনালোকক জনাই দিও যে প্ৰথমতে আপোনালোকে পাৰিলে এই ভেলকুলেশ্যনবোৰ লগাই ল'ব যাতে আপোনাৰ আৰু খুটি নহয় এতিয়া বন্ধুসকল আপোনালোকে সেই তলৰ ফালে চাওকছো ইয়াত কোনো এস্কাটিং লগোৱা হোৱা নাই কিন্তু বন্ধুসকল আপোনালোকে পাৰে যদি সিমেন্টৰে এস্কাটিং বনাই ল'ব বা টাইলছৰে 6 ইঞ্চি এটা এস্কাটিং লগাই ল'ব লগালে আপোনালোকৰ ভাল আৰু যদি বন্ধুসকল আপোনালোকৰ সেই এনেকুৱা এসি বোৰ্ড আৰু ৱালৰ মাজত এনেকুৱাকে ফাক আছে তেতিয়া হলে আপোনালোকে পাৰিলে এনেকুৱাকে এক্ৰিলিক পুটি লগাই ল'ব হয়তো বন্ধুসকল আপোনালোকৰ কোনো মিস্ত্ৰীয়ে নলগাব পাৰে কিন্তু আপোনালোকে জানি বুজি আপুনি মিস্ত্ৰীক কৈ দিব যে এনেকুৱাকে এখিনি জুইন মাৰি দিয়ক বুলি ক'ব হেখত মই বন্ধুসকল আপোনালোকক এই পিছফালটো যে দেখুৱাইছো এই পিছফালটো দেখুৱাৰ কাৰণ আছে বন্ধুসকল আপোনালোকৰ যাতে এনেকুৱা ফুল নহয় সেই কাৰণে বন্ধুসকল আপোনালোকক মই এইটো দেখাইছো যাতে আপোনালোকে ফুল নকৰে ইয়াৰ এটা ফুল হৈ আছে যেটো ফুল চাওক বন্ধুসকল ইয়াত যেটো সাজা আছে সেই সাজাটো আছে 2 ফুট আৰু যেটো টিং আছে সেই টিংটো মাত্ৰ 1.5 ফুট বাহিৰ কৰি দিছে কিন্তু আপোনালোকে বন্ধুসকল এনেকুৱা নকৰিব তো এনেকুৱা কৰিলে বন্ধুসকল আপোনালোকৰ ঘৰখন গোটেই ভিজিব তাৰ কাৰণে কও বন্ধুসকল আপোনালোকে সাজাতকৈ টিংটো বেছিকে বাহিৰ কৰি দিব যাতে বৰষুণত নিভিজে যদি ৱালটো ভিজি থাকে তো বন্ধুসকল আপোনালোকৰ ৰঙো বৰবাদ হ'ব গতিকে বন্ধুসকল আজিৰ ভিডিওটো এখিনি আছিল যদি বন্ধুসকল আপোনালোকে কিবা বুজি পালে তেতিয়া হলে মোক নিশ্চয়কৈ কমেন্ট কৰিব আৰু যদি এই ঘৰৰ বিষয়ে কিবা জানিব লগা আছে তেতিয়া হলে আপোনালোকে মোক কমেন্ট কৰিব পাৰে কাৰণ বন্ধুসকল মই এনেকুৱা ঘৰৰে ৰঙৰ কাম কৰি থাকো আৰু লগতে কিছুমান ডিজাইনৰ ঘৰ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰো তো বন্ধুসকল যদি আপোনালোকে ভাল ঘৰ চাবলৈ বিচাৰিছে তেতিয়া হলে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো টিপি দিয়ক যাতে মই আপোনালোকৰ লৈ আনা ভিডিওবোৰ আপুনি আগে পায়